মছজিদ বচাবলৈ গৈ ঘটিল শোকাবহ ঘটনা। আল্লাহৰ নামত জীৱন উচৰ্গিত আনোৱাৰ হুছেইনৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰে লতিবাৰী তৃতীয় খণ্ডত মানাহ নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰা এই মছজিদটোৰ সা সামগ্ৰী উদ্ধাৰ কৰিবলৈ গৈছিল আনোৱাৰ হুছেইন নামৰ লোকজনে। ৰাতিপুৱা গাঁৱৰ আন লোকৰ সৈতে মছজিদৰ সা সামগ্ৰী উদ্ধাৰ কৰি থাকোঁতেই হঠাৎ মছজিদৰ এটা অংশ খহনীয়াই উটুৱাই লৈ যোৱাত মছজিদৰ লিণ্টাৰ ছিঙি আহি মানুহজনৰ ওপৰত পৰাত থিতাতেই নিহত হয় আনোৱাৰ হুছেইন। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আনোৱাৰ হুছেইনৰ মৃত্যুত পৰিয়ালটো নিথৰুৱা হৈ পৰে। সমগ্ৰ অঞ্চলত এতিয়া গভীৰ শোকৰ ছাঁ। আজি পুৱা 6 বজাত আমাৰ লতিবাৰী পাৰ্ট 3 মানা নৈৰ পাৰত আমাৰ মছজিদ ঘৰ এটা আছে। মছজিদ ঘৰ নদীৰ পাৰত এই মছজিদ ঘৰ বছৰ ক্ষেত্ৰত তেখেতে মছজিদ ঘৰত গৈছিল, খহনীয়া হৈ আছিল। মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰত লাগি মৃত্যুবৰণ কৰিছিল। মছজিদ ঘৰ বচাব গৈছিল। বচাব যাওঁতে মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰৰ ওপৰত পৰিছে, লগে লগে তেখেতে ডেড হৈছে। জাগাটাৰ নাম লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ নাম আনোৱাৰ হুছেইন, দেউতাকৰ নাম গুল মাজম, লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ বয়স 50 বছৰ। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, টাইম 8। আজি পুৱা 6 বজাত আমাৰ লতিবাৰী পাৰ্ট 3 মানা নৈৰ পাৰত আমাৰ মছজিদ ঘৰ এটা আছে। মছজিদ ঘৰ নদীৰ পাৰত এই মছজিদ ঘৰ বছৰ ক্ষেত্ৰত তেখেতে মছজিদ ঘৰত গৈছিল, খহনীয়া হৈ আছিল। মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰত লাগি মৃত্যুবৰণ কৰিছিল। মছজিদ ঘৰ বচাব গৈছিল। বচাব যাওঁতে মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰৰ ওপৰত পৰিছে, লগে লগে তেখেতে ডেড হৈছে। জাগাটাৰ নাম লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ নাম আনোৱাৰ হুছেইন, দেউতাকৰ নাম গুল মাজম, লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ বয়স 50 বছৰ।